দৰ্শকসকল নমস্কাৰ। আমি আগৰটো ভিডিঅ'ত আমাৰ যি গণিতৰ পাঠ্যক্ৰম আছে দশম শ্ৰেণীৰ তাৰে ত্ৰিকোণমিতি পাঠটোৰ 8.1 অনুশীলনীৰ কেইটামান সমস্যা আমি সমাধান কৰিছিলোঁ নমুনা হিচাপে। আজি আমি অনুশীলনী 8.2 কেইটামান সমস্যা নমুনা হিচাপে আমি লৈছোঁ আৰু এই সমস্যা কেইটাৰ সমাধান কেনেকৈ উলিয়াব পাৰি তাৰ ওপৰত আলোচনা কৰিম। আমি এটা সমস্যা লৈছোঁ মান নিৰ্ণয় কৰা। দুটা সমস্যা আছে। প্ৰথমটো হ'ল sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী আৰু দ্বিতীয় সমস্যাটো হৈছে 5 cos square 60 ডিগ্ৰী প্লাছ 4 sec square 30 ডিগ্ৰী মাইনাছ 10 square 45 ডিগ্ৰী হোল ডিভাইডেড বাই sin square 30 ডিগ্ৰী প্লাছ cos square 30 ডিগ্ৰী। আমি প্ৰথম সমস্যাটো সমাধান কৰিম। সলিউশন 1 নম্বৰ কি দিয়া আছিলে sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী। ইয়াৰ বাবে আমাক বিশেষ কোণৰ যি ত্ৰিকোণমিতিক অনুপাত আছে তাৰ মানবোৰ আমি জানিব লাগিব। আমি জানো ইয়াত আমি মান বহুৱাম sin 60 ডিগ্ৰী sin 60 এর মান কিমান √3/2 cos 30 ডিগ্ৰী sin 60 এর মান যিমান cos 30 এর মানও সিমান, গতিকে cos 30 এর মানও হ'ব √3/2 প্লাছ প্লাছ sin 30 ডিগ্ৰী sin 30 হৈছে হাফ ইনটু cos 60 ডিগ্ৰী cos 60 ডিগ্ৰীৰ মানও হৈছে হাফ 2 into 2 4 √3 into √3 হৈ যাব 3 প্লাছ ওপৰত 1 into 1 1 2 into 2 4 আমাৰ হৰ দুটা একেই আছে, গতিকে 4 হ'ব লসাগু, ওপৰৰ লব দুটা আমি যোগ কৰি দিলে হ'ব 3 plus 1, so it is 4/4 equal to 1। এইটোৱে হৈছে আমাৰ প্ৰথম খণ্ডটোৰ সমাধান। এতিয়া আমি দ্বিতীয় খণ্ডটোলৈ আগবাঢ়িম। দ্বিতীয় প্ৰবলেমটো কি আছিলে, সলিউশন 2 হ'ব এইটো 5 cos square 60 ডিগ্ৰী প্লাছ 4 sec square 30 ডিগ্ৰী minus 10 square 45 ডিগ্ৰী divided by sin square 30 ডিগ্ৰী plus cos square 30 ডিগ্ৰী। এতিয়া আমি মানবোৰ বহুৱাব লাগিব। 5 cos square 60 ডিগ্ৰী তাৰমানে cos 60 ডিগ্ৰীৰ হোল স্কয়াৰ। cos 60 এর মান কিমান cos 60 এর মান হৈছে হাফ তাৰে স্কয়াৰ প্লাছ 4 sec square 30 ডিগ্ৰী sec হৈছে cosৰ ওলটাটো। cos 30 এর মান কিমান আছিল √3/2, গতিকে sec 30 এর মান হ'ব 2/√3 স্কয়াৰ আছিল স্কয়াৰ মাইনাছ 10 square 45 ডিগ্ৰী 10 45 এর মান হৈছে 1 তাৰে স্কয়াৰ। এতিয়া তলত আহিল sin square 30 ডিগ্ৰী sin square 30 sin 30 এর মান হৈছে হাফ তার স্কয়ার প্লাস cos 30 এর মান হৈছে √3/2 তার স্কয়ার। এতিয়া এইখিনি আমি সৰল কৰিলে আমি সমাধানটো পাই যাম। ইয়াত হল 5 হাফ স্কয়ার মানে হৈছে 1/4 প্লাস 4 into 2 square হৈছে 4 √3 square হল 3 minus 1 তলত হ'ব half square is 1/4 plus √3/2 whole square √3 square হল 3 2 square হল 4 সমান সমান। মই ওপৰত লসাগু লম 4 আছে আৰু 3 আছে 4 3 এর লসাগু হল 12। এটা 4 এর 12 ভাগ কৰিম 3 পাম 3 into 5 15 প্লাস এই 3 রে মই 12 ভাগ কৰিম কৰিলে কিমান পাম 4 পাম, গতিকে 4 এর উপৰৰ দুটা পূৰণ কৰিম
4 ইনটু 4 16 4 16 কিমান হ'ব 64 মাইনাস 1 আছে গতিকে 12 ইয়াৰ হ'ব 12 তলত কি পাম তলত হ'ব 4 এই দুটা লব দুটা যোগ কৰিলে হৈ যাব সমান এটা মই ওপৰত কিমান পাম ইয়াত পালো 12 সো 15 আৰু 15 minus 12 হলে হ'ব 3 আৰু 64 যোগ কৰিলে হ'ব মোৰ 67 by 12 আৰু ইয়াত থাকিল 4 by 4 এটো 1 হৈ যাব সমান সমান মই লিখিব পাৰিম এটোটো 1 এই হৈ যাব গতিকে মোৰ এনসাৰটো হ'ব 67 by 12 গতিকে এই সমস্যা দুটাৰ সমাধান আমি লাভ কৰিলো ইয়াৰ বাবে জৰুৰী কথাটো হ'ল যে আমি বিশেষ কোণৰ বাবে বিভিন্ন ত্ৰিকোণমিতিক অনুপাতৰ মানবোৰ কেনেকুৱা হয় হেয়া মনত ৰাখিব লাগিব আমি আকৌ এই একেটা অনুশীলনী 8.2 ৰে আন এটা সমস্যা লৈছো এই সমস্যাটো হ'ল যদি tan a plus b is equal to √3 আৰু tan a minus b equal to 1 by √3 তাত শর্ত দিয়া আছে যে 0 degree less than equal to a plus b and a plus b less than equal to 90 degree গতি কথাটো হ'ল a plus b ৰ মান শূন্যতকৈ ডাঙৰ কিন্তু a plus b ৰ মানটো 90 ডিগ্ৰীতকৈ সৰু বা 90 ডিগ্ৰীৰ সমান হ'ব আৰু এটা কন্ডিশন হ'ল a greater than b a কোণৰ মানটো b কোণতকৈ ডাঙৰ তেন্তে আমি কি উলিয়াব লাগে a আৰু b ৰ মান উলিয়াব লাগে আমি ইয়াৰ সমাধানৰ পিনে আগবাঢ়িম কি দিয়া আছে আমি লিখি লম দিয়া আছে tan a plus b is equal to √3 মই ইয়াৰ পৰা কি পাম tan a plus b equal to √3 tan কিমানৰ মান √3 আমি জানো tan 60 ডিগ্ৰীৰ মান হৈছে √3 গতিকে √3 ঠাইত আমি tan 60 ডিগ্ৰী লিখিলো তো দুইফালে মই tan আছে গতিকে মই ইয়াৰ পৰা কি লিখিব পাৰিম a plus b is equal to 60 ডিগ্ৰী এটো হ'ল 1 নম্বৰ সমীকৰণ তেনেদৰে দ্বিতীয় শৰ্তটোৰ পৰা মই আহিম আৰু tan a minus b is equal to কিমান দিয়া আছে 1 by √3 so tan a minus b 1 by √3 মান আমি সকলোৱে জানো tanৰ ক্ষেত্ৰত কি হয় 1 by √3 হ'ল tan 30 ডিগ্ৰীৰ মান 30 ডিগ্ৰী গতিকে ইয়াৰ পৰা মই কি পাম tan a minus b equal to tan 30 ডিগ্ৰী গতিকে মই লিখিব পাৰিম a minus b equal to 30 ডিগ্ৰী এটুক মই 2 নম্বৰ সমীকৰণ বুলি ক'লো এটা 1 নম্বৰ সমীকৰণ আছে a plus b equal to 60 ডিগ্ৰী আৰু 2 নম্বৰ সমীকৰণ আছে a minus b equal to 30 ডিগ্ৰী মই যদি এই সমীকৰণ দুটা সমাধান কৰো মই a আৰু b ৰ মান পাই যাম গতিকে আমি ইয়াত লিখিম এতেকে সমীকৰণ 1 plus 2 কৰি পাও কি পাম a plus b সমীকৰণ 1ৰ বাওফালৰ লগত সমীকৰণ 2ৰ বাওফালটো যোগ হ'ব সমীকৰণ 1ৰ সোঁফালৰ লগত সমীকৰণ 2ৰ আমাৰ সোঁফালটো যোগ হ'ব so a plus b plus a minus b is equal to 60 degree plus 30 degree minus b plus b kata gol a plus a 2a is equal to 60 30 90 degree और a is equal to किमान होगा 90 degree by 2 is equal to 45 degree গতিকে মই a কোণৰ মানটো পাই গলো এটা এই a ৰ মান 45 ডিগ্ৰী যদি মই যিকোনো এটা সমীকৰণত বহুৱাই দিও মই b ৰ মানটো পাম গতিকে মই লিখিম a ৰ মান 1 নঙত বহুৱাই পাও কি পাম 1 নম্বৰ আছে a plus b equal to 60 ডিগ্ৰী বহুৱাই পাও মানে মই এৰ মানটো বহুৱাইয়ে দিব লাগিব মই আৰু ইয়াত a বুলি লিখিব নোৱাৰো plus b
is equal to 60 degree to a मान और b is equal to किमान होबो 60 degree 45 to इफाले লৈ গলো is equal to 60 degree minus 45 degree 15 degree গতিকে মই a আৰু b ৰ মান পাই গলো এতেকে নিৰ্ণয় a সমান সমান 45 degree, b সমান সমান 15 degree এটোৱে হল মোৰ এই সমস্যাটোৰ সমাধান গতিকে অতি অনায়াসেৰে যদি মানবোৰ জানো আমি সমাধান উলিওৱাত বিশেষ অসুবিধাৰ সন্মুখীন হ'ব নালাগে আমি আন এটা সমস্যা লৈ আহিছো এই সমস্যাটো দিয়া আছে এনেকুৱা যদি sin x plus y equal to 1 cos x minus y equal to √3/2 আৰু x greater than y x ৰ মান y তকৈ ডাঙৰ শৰ্ত দিয়া আছে 0 degree less than equal to x plus y and x plus y less than equal to 90 degree তেন্তে x আৰু y নিৰ্ণয় কৰা আগৰ সমস্যা সমাধানৰ দৰে এই সমস্যাটো আমি সমাধান কৰিব পাৰিম আমি আগবাঢ়িম কি দিয়া আছে আমি লিখি লম দিয়া আছে sin x plus y equal to 1 ইয়াৰ পৰা মই কি লিখিব পাৰিম sin x plus y 1 sin কিমানৰ মান 1 হয় আমি জানো sin 90 degree equal to 1 গতিকে মই ইয়াৰ পৰা লিখিব পাৰিম x plus y equal to কিমান হ'ব sin sin উঠি যোৱা বুলি ধৰি ললে 90 degree এইটো মই এক নম্বৰ সমীকৰণ বুলি কলো দ্বিতীয় শৰ্ত লৈ আহিম আৰু কি দিয়া আছে এবাৰ দিয়া আছে cos x minus y is equal to দিয়া আছে √3/2 so cos x minus y √3/2 cos কিমানৰ মান আমি জানো √3/2 হল cos 30 degree মান গতিকে আগৰ দৰে মই ইয়াৰ পৰা পাম x minus y equal to 30 degree এইটোক মই দিলো 2 নম্বৰ সমীকৰণ এতিয়া এই সমীকৰণ দুটা যদি মই সমাধান কৰো তেতিয়া হলে মই x আৰু y ৰ মান পাম এটিকে মই লিখিম ইয়াত কৰিছো এতেকে সমীকৰণ 1 plus 2 gives মই এনেকৈ লিখিব পাৰো 1 + 2 কৰি পাও নিলিখি সমীকৰণ 1 plus 2 gives এটাত কি আছিল x plus y এক নম্বৰ সমীকৰণৰ বাওফাল প্লাস এটো হল 2 নম্বৰ সমীকৰণৰ বাওফাল হল x minus y equal to কিমান 90 degree plus 30 degree minus y plus y cancel হৈ গল x plus x 2x equal to 90 আৰু 30 মিলি হ'ব 120 degree और x ৰ মান মই কিমান পাম 120 degree by 2 equal to 60 degree এই x ৰ মানটো যদি মই এক নং সমীকৰণত বহুৱাই দিও বা দুই নং সমীকৰণত বহুৱাই দিও এক বা দুই যিকোনো এটা সমীকৰণত বহুৱাই দিলে মই y ৰ মান পাই যাম গতিকে মই লিখিম x ৰ মান এক নং বহুৱাই পাও কি পাম x plus y 90 আছিল গতিকে মই x ৰ মান বহুৱাই দিলো 60 degree plus y equal to কিমান 90 degree और y equal to 90 এই 60 to ইফালে নিলে হৈ যাব -60 equal to 30 degree গতিকে x ৰ মান পালো 60 degree আৰু y ৰ মান পালো 30 degree গতিকে মোৰ x greater than y হয় যেটো শৰ্ত দিয়া আছিল x greater than y x to y কে ডাঙৰ হৈছে x 60 degree y 30 degree আৰু x plus y greater than 0 হৈছে আৰু x plus y less than equal to 90 degree 90 সমান হ'ব পাৰে হয় দুটা যোগ হৈ আমাৰ 90 degree হৈছে গতিকে আমি লিখিম এতেকে নিৰ্ণয় x equal to 60 degree y equal to 30 degree এটোই হ'ব আমাৰ এই সমস্যাটোৰ সমাধান গতিকে মুখ্য কথাটো হল
বিভিন্ন ত্ৰিকোণমিতিক অনুপাতবোৰৰ মান বিভিন্ন বিশেষ কোণ সাপেক্ষে কিমান হয় সেইকেইটা যদি আমি জানো তাক প্ৰয়োগ কৰিলে আমি এনে ধৰণৰ সমস্যাবিলাকক অতি সহজতে সমাধান কৰিব পাৰোঁ। ধন্যবাদ।